শোণিতপুৰ জিলাৰ অন্তৰ্গত কেহেৰু খণ্ডাত থকা কে জাতীয় বিদ্যালয়ত নিশা সংঘটিত হ'ল চুৰিকাণ্ড। আজি পুৱা আনুমানিক 5 বজাত বিষয়টো পোহৰলৈ আহে। উল্লেখ্য যে কেহেৰু খণ্ডাত 15 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা কে জাতীয় বিদ্যালয়ত নিশা সংঘটিত হয় উক্ত চুৰিকাণ্ড। চোৰে বিদ্যালয়খনৰ পৰা 5খন চিলিং ফেন, প্ৰধান শিক্ষকৰ কাৰ্যালয়ৰ টেবুল, 30খন টিনপাত, চকী 16খন, 124 কেজি লোহাৰ এংগুলৰ লগতে প্ৰয়োজনীয় বহু নথি-পত্ৰৰ উপৰি বহুতো কিতাপ-পত্ৰ লৈ যায় বুলি সদৰি কৰিলে বিদ্যালয় কৰ্তৃপক্ষৰ লগতে প্ৰধান শিক্ষকে। নমস্কাৰ, মই কে জাতীয় বিদ্যালয়ৰ প্ৰধান শিক্ষক। গতিকে যোৱাকালি নিশা আমাৰ বিদ্যালয়ত এখন চুৰিকাণ্ড সংঘটিত হৈছে। গতিকে ৰাতিপুৱা মই 5টামান বজাত এখন বিদ্যালয়ৰ পৰা ফোন যেতিয়া গ'ল, তেতিয়া গম পাইছোঁ যে এখন বিদ্যালয় চুৰি হ'ল। আহি পেলাই চাওঁ যে এখন বিদ্যালয়ৰ পৰা শ্ৰেণীকোঠাৰ 5খন ফেন, প্লাষ্টিক চকী 16খন আছিলে। পুৰণা টিন আমাৰ বাউণ্ডেৰী বেৰৰ কাৰণে আনিছিলোঁ 30 পিচ, আৰু লোহাৰ এংগেল আছিলে 1 কুইণ্টেল 24 কেজি। ছাত্ৰ ছাত্ৰীৰ কিতাপ তথা প্ৰধান শিক্ষকৰ টেবুল নথি-পত্ৰ সহকাৰে ইত্যাদি সকলোখিনি তেওঁলোকে লৈ গ'ল। আৰু ইয়াৰ উপৰিও আমাৰ বিদ্যালয়ত বেল বজাবলৈ যিখন বেল আছিলে সেইখন বেলো লৈ গ'ল, আৰু কিছুমান সামগ্ৰী আছিলে আমাৰ সেইখিনি লৈ গ'ল। তো গতিকে আমি এই চুৰিকাণ্ডৰ বিষয় লৈ আমি আৰক্ষীৰো কাষ চাপিছিলোঁ। আৰক্ষীও আমাক সকাহ দিছে যে যিসকল আমাৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ যিখিনি নথি-পত্ৰ আছিলে সেইখিনি আমাক অতি সোনকালে তেওঁলোকে তদন্ত কৰি ওলাই চোৰৰ উচিত শাস্তি তেওঁলোকে প্ৰদান কৰিব। গতিকে ময়ো আপোনালোকৰ চেনেলৰ মাধ্যমেদি এইখিনি অনুৰোধ জনাইছোঁ যাতে আপোনালোকেও সেইখিনি তদন্ত কৰি অকণ সহায় কৰে এইখন বিদ্যালয়ত। আৰু লগতে আৰক্ষীকো যাতে মই অনুৰোধ জনাইছোঁ আমাৰ এখন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতৰ কাৰণে যিখন আমাৰ নথি-পত্ৰবোৰ আছিলে তেওঁলোকে যাতে উচিত তদন্ত কৰি পেলাই তেওঁলোকক উচিত শাস্তি প্ৰদান কৰে। এখন জাতীয় বিদ্যালয়ত ৰাতি চুৰিকাৰ্য সংঘটিত হৈছে। বহুতো মূল্যৱান সামগ্ৰী, নথি-পত্ৰ আদি কৰি লৈ গৈছে। গতিকে আমি ঢেকীয়াজুলি আৰক্ষীক অৱগত কৰিছোঁ। তেওঁলোকে অতি সোনকালে তদন্ত কৰি পেলাই আমাক চোৰক যাতে উপযুক্ত শাস্তি দিব পাৰে আৰু অতি সোনকালে তদন্ত কৰে তাৰে কামনা কৰিছোঁ। ঢেকীয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।